নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 15 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। ধুবুৰীৰ গো মাংস কেন্দ্ৰিক বিতৰ্ক সন্দৰ্ভত এবাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে খৰব হৈ পৰিছে সাংসদ প্ৰদ্যুৎ বৰদলৈ। কংগ্ৰেছ নেতাগৰাকীৰ অভিযোগ, স্বাধীনতাৰ সময়ৰ টু নেশ্যন থিয়ৰীৰ আৰ্হিত বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা টু ৰিলিজিয়ন থিয়ৰীৰ ফল এয়া। স্পৰ্শকাতৰ ইছ্যু সৃষ্টি কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক মুনাফা আদায় কৰিব বিচৰা বুলিও অভিযোগ উত্থাপন কৰিছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। আন এটা খবৰ হৈছে এনআৰচিত বাদ পৰা 19 লাখৰ অধিকাংশই হিন্দু বাংলাদেশী। 1600 কোটি খৰচ কৰাৰ পিছত ওলাব 4-5 জন বিদেশী। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। এনআৰচিত নাম নথকা অধিকাংশই হৈছে হিন্দু বাংলাদেশী। হিন্দু বাংলাদেশীৰ নাম নথকা এনআৰচিৰ পৰা পিছুৱাইছিল চৰকাৰ। বাদ পৰা 19 লাখ লোকৰ অধিকাংশই হিন্দু বাংলাদেশী। 1600 কোটি টকা খৰচ কৰাৰ পাছত 4 বা 5 জন ওলাব বিদেশী। নাম নথকা হিন্দু বাংলাদেশীক কাৰ জৰিয়তে প্ৰদান কৰিব নাগৰিকত্ব? উচ্চতম ন্যায়ালয়ত গোচৰ তৰা এপিডব্লিউৰ সভাপতি অভিজিৎ শৰ্মাই এই বিস্ফোৰক মন্তব্য কৰিছে। আন এটা খবৰ হৈছে বাৰম্বাৰ মিছা কথা কোৱাৰ বাবেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰিব লাগিব। যদি বাহিৰৰ দুষ্কৃতিকাৰী সোমাইছে তেন্তে মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ বিফল হৈছে। তামুলপুৰত উপস্থিত হৈ এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে কঠোৰ সমালোচনা কৰিছে এইদৰে বিজেপি চৰকাৰক। ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এবাৰ আদানীৰ বিৰুদ্ধে আকৌ জ্বলিছে ৰাজ্য। আদানীৰ বিৰুদ্ধে ৰাজ্য জ্বলিছে। কোনো কাৰণতেই আদানীক মাটি নিদিওঁ এইদৰে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। আদানীক মাটি হস্তান্তৰণৰ বিৰুদ্ধে চতুৰ্থ দিনাও শ শ প্ৰতিবাদকাৰীয়ে ৰাজপথ কঁপাই তুলিছে। হাজাৰ হাজাৰ বিঘা মাটি হস্তান্তৰণৰ বিৰুদ্ধে এই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। এই মুহূৰ্তত এটা বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো। মাটি জৰীপ কৰিবলৈ অহাৰ সন্দেহত স্থানীয় নেতাক উত্তম মাধ্যম খোদাইছে ৰাইজে। এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। মাটি জৰীপ কৰিবলৈ অহাৰ সন্দেহত স্থানীয় নেতাক উত্তম মাধ্যম খোদাইছে ৰাইজে। ৰাজপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে জনতাই। পৰ্বতজোৰাত চতুৰ্থ দিনাও আদানীক মাটি হস্তান্তৰণৰ ক্ষোভত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। আদানীৰ বিৰুদ্ধে আকৌ জ্বলি উঠিছে ৰাজ্য। আন এটা ব্ৰেকিং নিউজ হৈছে কাইলৈৰ ভিতৰত 1 কোটি টকাৰ ক্ষতিপূৰণ দিব লাগিব। ONGCৰ ঘাটিত এবাৰ শৃংখল চলিহাই গৰ্জন দেখিবলৈ পোৱা গৈছে। এটা বিগ ব্ৰেকিং নিউজ। আজিৰ ভিতৰতে 1 কোটি টকাৰ ক্ষতিপূৰণ দিয়ক। আজিৰ ভিতৰত 1 কোটি টকাৰ ক্ষতিপূৰণ দিয়ক। মানুহ মৰিছে আপোনালোকে কিমান টকাৰ ক্ষতিপূৰণ দিছে? ONGCৰ বিধায়ক ধমক দিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই। শিৱসাগৰৰ ভটিয়াপাৰাত ওলাই আহিছে শ শ ৰাইজ। ONGCৰ ৰিগত সৃষ্টি হোৱা ভয়াৱহ গেছ লিকক লৈ ক্ষতিপূৰণৰ দাবী। ONGCৰ বিষয়াৰ দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ তুলি উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। আজিৰ ভিতৰতে 1 কোটি টকাৰ ক্ষতিপূৰণ দিয়ক এইদৰে গৰ্জন কৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই। আন এটা ভাল খবৰ হৈছে এবাৰ নিট পৰীক্ষাত উজলি উঠিছে এইগৰাকী মহম্মদ মুছা কালিম। অসমৰ ভিতৰতে শ্ৰেষ্ঠ হৈ পৰিছে। সুখ্যাতিৰে উত্তীৰ্ণ হৈছে নিট পৰীক্ষাত এইগৰাকী মহম্মদ মুছা কালিম। সৰ্বভাৰতীয় নিট পৰীক্ষাত উজলিছে অসম সন্তান মহম্মদ মুছা কালিম।
99.97% নম্বৰেৰে অসমৰ ভিতৰত শীৰ্ষস্থান দখল কৰিছে এইগৰাকী মোহাম্মদ মুছা কালিমে অসমৰ প্ৰায় 42,000 পৰীক্ষাৰ্থীৰ ভিতৰতে মোহাম্মদ মুছা কালিমৰ শীৰ্ষস্থান দখল ইফালে ৰিহানা বেগম আৰু আনোৱাৰ হুছেইনৰ পুত্ৰ মুছা কালিম সৰ্বভাৰতীয় পৰ্যায়ত 509 নম্বৰ স্থান মুছা কালিমৰ সফলতাত গৌৰৱান্বিত হৈ পৰিছে ৰাজ্যবাসী ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো সৰ্বভাৰতীয় নিটত উজলিছে অসম সন্তান মোহাম্মদ মুছা কালিম 99.97% নম্বৰেৰে অসমৰ ভিতৰত শীৰ্ষস্থান দখল কৰিছে এইগৰাকী মুছা কালিমে অসমৰ প্ৰায় 42,000 পৰীক্ষাৰ্থীৰ ভিতৰতে এইগৰাকী মুছা কালিমে শীৰ্ষস্থান দখল কৰিছে পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এবাৰ ৰাজ্যত বতৰে কাল ৰূপ ধাৰণ কৰিছে আৰু বজ্ৰত বতৰে কাল ৰূপ ধাৰণ কৰাৰ সময়তে বজ্ৰ পৰি 2 গৰাকী লোকৰ মৃত্যু হৈছে শিশু মহিলাসহ কেইবাগৰাকী গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে উৎকট গৰমৰ মাজতে যিটো সময়ত বতৰ বিজ্ঞান কেন্দ্ৰই দুমহা বৰষুণৰ আগজাননী বজ্ৰপাতৰ আগজাননী প্ৰদান কৰিছে আৰু সেই সময়তেই বজ্ৰ পৰি 2 গৰাকী লোকৰ মৃত্যু হৈছে আৰু কেইবাগৰাকী গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে বতৰে কাল ৰূপ ধাৰণ কৰিছে বজ্ৰ পৰি থিতাতে 2 গৰাকীকৈ লোকৰ মৃত্যু হৈছে গা দুই থকা অৱস্থাতে বজ্ৰ পৰি মৃত্যু হৈছে বঙাইগাঁৱৰ আব্দুল লতিফ বজ্ৰপাতত কৰুণ মৃত্যু খাবৰি লৈছে মঙ্গলদৈ মহামাৰীৰ গোবিন্দ চৰকাৰে ডিঙত বজ্ৰ পৰি গুৰুতৰভাৱে আহত হৈছে 3 মহীয়া শিশুসহ 4 গৰাকী লোক আহত আটাইকে ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত চিপাঝাৰুতো বজ্ৰ পৰি গুৰুতৰভাৱে আহত হৈছে আন 4 গৰাকীকৈ লোক আহত আটাইকে হস্পিটেলত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে আন এটা খবৰ হৈছে চৰকাৰী পক্ষী ঘৰৰ বাবে আজি আপুনি আৱাস প্লাছত আপুনি আবেদন কৰক যদিহে আপুনি পূৰ্বতে আবেদন কৰা নাছিল কিদৰে ঘৰতে বহি আপোনাৰ হাতত থকা মোবাইলেৰে আপুনি ঘৰৰ বাবে কিদৰে আবেদন কৰিব প্ৰতিটো শেহতীয়া তথ্য জনোৱাৰ চেষ্টা কৰিছো এটা ব্ৰেকিং নিউজ চৰকাৰী পক্ষীঘৰৰ বাবে আজি এই আৱাস প্লাছত আবেদন কৰক আপুনি কিদৰে ঘৰত বহি আপুনি আবেদন কৰিব পাৰিব সেলফ সাৰ্ভেৰ মুকলি কৰা এপত চলি আছে আবেদন আৱাস প্লাছৰ জৰিয়তে আজি আপুনি আবেদন কৰাৰ সুযোগ লাভ কৰিব জানিলো কিদৰে আপুনি আৱাস প্লাছত কৰিব পাৰিব আপুনি আবেদনৰ বাবে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব তাৰ তথ্য এই মুহূৰ্তত দিয়া হৈছে আবেদনৰ বাবে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব জীৱিকা কক্ষীয়ে চলোৱা জৰীপ সম্পূৰ্ণ নোহোৱা সকলে কৰক সেলফ সাৰ্ভে আপুনি ডাউনলোড কৰক এটা বিশেষ প্লে ষ্টৰৰ পৰা আপুনি উপলব্ধ আছে আপুনি ডাউনলোড কৰিব পাৰিব আৱাস প্লাছ 2024 আধাৰ নম্বৰৰ সৈতে কৰক আপুনি পঞ্জীয়ন আৰু তাৰ পাছতে মহিলা হিতাধিকাৰীক দিয়া হ'ব অগ্ৰাধিকাৰ আবেদনৰ বাবে প্ৰয়োজন হ'ব আপোনাৰ আধাৰ কাৰ্ড জব কাৰ্ড আৰু আধাৰ সংযোজিত বেংক একাউণ্ট আবেদনৰ বাবে প্ৰয়োজন হ'ব একেটা নথিপত্ৰ সম্পূৰ্ণ তথ্যৰ বাবে সজৰিপৰ এছপি মুকলি www.ruralassam.gov.in www.pmayg.nic.in চাব পাৰিব সকলো নীতি নিয়ম জৰীপ সম্বন্ধীয় অভিযোগৰ বাবে মুকলি কৰা হৈছে কেইবাটাও বিশেষ হেল্পলাইন নম্বৰ 1800-123-235-600 ফোন কৰি আপুনি প্ৰতিটো অভিযোগ আপুনি দাখিল কৰিব পাৰিব পৰৱৰ্তী গঠন কৰা হ'ল প্ৰদেশ কংগ্ৰেছৰ মিডিয়া কমিটি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে দেৱব্ৰত বৰাক নৱ নিযুক্ত প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ নিৰ্দেশ অনুসৰি এই কমিটিখন নতুনকৈ গঠন কৰা হৈছে কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ কমে ৰূপক দাস ইফতিকাৰ ইউনিছ মোনালিসা বৰুৱা হাজৰিকা সম্বিত শৰ্মা সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিছে এই নতুন কমিটিত
ইফালে হেপী গগৈ মুস্তাক গোলাম উছমানিক সম্পাদক হিচাপে নিযুক্তি দিয়াৰ বিপৰীতে 16 গৰাকীক জ্যেষ্ঠ মুখপাত্ৰ হিচাপে নিযুক্তি দিছে গৌৰৱ গগৈয়ে দলটোৰ জ্যেষ্ঠ মুখপাত্ৰসকল ক্ৰমে মেহদি আলম বৰা আব্দুল খালেক এটুৱা মুণ্ডা ৰাজু সাহু মুখন বসুমতাৰী কৌশল কুমাৰ শৰ্মা ঋতুপৰ্ণ কোঁৱৰ জয়প্ৰকাশ দাস ইমৰাট হুছেইন আদিকে কৰি কেইবাগৰাকীক দিয়া হৈছে দায়িত্ব